বৰ্তমান ছাগলী পালন যথেষ্ট লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে। অসমৰ বহুকেইজন উদ্যমী যুৱকে যথেষ্ট সুনাম অৰ্জন কৰিছে তথা লাভান্বিত হৈছে ছাগলী পালনেৰে। লগতে বাহিৰৰ ৰাজ্যৰ পৰা উন্নতমানৰ ছাগলী আনি স্থানীয় ছাগলীৰ সৈতে বৰ্ণসংকৰ কৰি এক লাভজনক ব্যৱসায়ৰূপে প্ৰতিষ্ঠা কৰিছে। কিন্তু এটি বিশেষ পদ্ধতিৰে ছাগলী পালন কৰিও আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে কৃষকসকলে। সেইটো হ'ল হাইড্ৰপনিক পদ্ধতি। হয়তো যিসকলে এইটো বিষয়ে নেজানে তেওঁলোকে হয়তো ভাবিছে যে হাইড্ৰপনিক পদ্ধতিৰে শাক-পাচলি উৎপন্ন কৰাহে দেখিবলৈ পোৱা যায়। ছাগলী আকৌ কেনেকৈ পানীত পালন কৰিব যিহেতু হাইড্ৰপনিক পদ্ধতিত পানীত শাক-পাচলিৰ খেতি কৰা হয়। সাধাৰণতে ছাগলী পালন কৰিলে খাদ্য হিচাপে ঘাঁহ, বিভিন্ন গছৰ পাত নাইবা মুকলি পথাৰত এৰাল দিয়া হয়। কিন্তু যেতিয়া কোনো এটা কাম ব্যৱসায়িকভাৱে কৰিবলৈ লোৱা হয় তেতিয়াহ'লে লাভজনক ৰূপে প্ৰতিষ্ঠা কৰিবলৈ হ'লে প্ৰথমৰ পৰা সম্পূৰ্ণ আধুনিক পদ্ধতিৰে পৰিকল্পনা সন্মতভাৱে আগবঢ়োৱাটো উচিত। ছাগলী সাধাৰণতে ওখ চাংঘৰত ৰখাটো প্ৰয়োজনীয়। চাংঘৰত থাকিলে ছাগলীৰ স্বাস্থ্যৰ বাবে বৰ উপযোগী। ছাগলীয়ে ওখ ঠাইবোৰত বগাবলৈ ভাল পায়। থকা ঠাইতে পানী আৰু ঘাঁহৰ ব্যৱস্থা কৰিব লাগে। যেতিয়া ব্যৱসায় ভিত্তিত ছাগলী পালন কৰা হয় তেতিয়া পথাৰত এৰাল দিয়া বা আন বহুতো সমস্যাৰ সৃষ্টি হয়। গতিকে আপুনি হাইড্ৰপনিক পদ্ধতি ব্যৱহাৰ কৰি ছাগলীৰ ঘাঁহ উৎপন্ন কৰি চাংঘৰৰ ভিতৰতে পুহিব পাৰে। ইয়াত সাধাৰণতে গোমধান ঘাঁহ শস্য হিচাপে ব্যৱহৃত হয়। 2 ফুট বহল, 3 ফুট দীঘল আৰু আধা ফুট দ প্লাষ্টিক বা টিনৰ ট্ৰে কিছু সংখ্যক বনাই ল'ব লাগিব বা বজাৰত পোৱা চালানী মাছ থোৱা বাকচ বনাব পাৰি। কিন্তু মন কৰিবলগীয়া যে পানী সৰকিব নালাগে। প্ৰথমতে গোমধানখিনি 12 ঘণ্টা তিয়াই থব লাগে। তাৰ পাছত পানীৰ পৰা গোমধানখিনি চেকি কোনো বস্তা বা পাচিত থৈ তিতা মৰাপাতৰ বস্তাৰে ঢাকি ছাঁ পৰা ঠাইত 24 ঘণ্টাৰ পৰা 48 ঘণ্টা গাপ দি ৰাখিব লাগে। মাজে মাজে চাই থাকিব লাগে গজালি মেলিছেনে নাই। যদি গজালি ওলোৱা দেখা পায় তেতিয়া গোমধানখিনি 1.5 কেজি মানকৈ প্ৰতিখন ট্ৰেত বহলাই দিব লাগে আৰু চাঙত থৈ ৰাতিপুৱা গধূলি স্প্ৰেৰ সহায়ত পানী দিব লাগে। ঘৰৰ ভিতৰতে পোহৰ পৰা জেগাত ৰাখিব। এনেকৈ 10 দিনৰ ভিতৰত গোমধানৰ পুলি ঘাঁহখিনি ছাগলীক খুৱাবলৈ উপযুক্ত হৈ পৰে। এখন ট্ৰেত 1.5 কেজি গোমধানে প্ৰায় 11 কেজি ঘাঁহ উৎপন্ন কৰিবলৈ সক্ষম হয়। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।